মোবাইল নাম্বাৰ কেনেকৈ চিট হয়, চিট কৰে এইটো ভিডিঅ'টো অকণমান চাই ল'ব আপোনালোকে। ইয়াতে চাব আধাৰ ছাৰ্ভিচ আছে, আমি সেইটো ঘৰত যাম মোবাইল নাম্বাৰ চিটিঙৰ কাৰণে। আধাৰ ছাৰ্ভিচ ইয়াতে দুটা অপশ্যন আহিছে, বেনিফিচিয়াৰী ভেৰিফাই, মোবাইল নাম্বাৰ চিটিং। মোবাইল নাম্বাৰ চিটিংটো চাব। ইয়াতে ৰেচন কাৰ্ড এটা ভৰাব দিছে, আমি ৰেচন কাৰ্ড নাম্বাৰটো ভৰাইছোঁ 8110657081। এখন ৰেচন কাৰ্ড ইয়াতে এণ্ট্ৰি কৰিলোঁ। চাওক এতিয়া আমি অ'কে ক্লিক কৰিম। ইয়াতে মেম্বাৰ ডিটেইলছবিলাক আহিছে, মই মেম্বাৰ যিজন আহিছে তাৰ মেম্বাৰটোৰ নামটো চিলেক্ট কৰিলোঁ। তাৰপিছত তেখেতৰ ফিংগাৰপ্ৰিণ্ট আমি ল'ব লাগিব, ফিংগাৰপ্ৰিণ্ট ল'লোঁ, কনচেণ্ট এগ্ৰী কৰিলোঁ, আৰু এবাৰ টেষ্ট কনচেণ্ট এগ্ৰী কৰিলোঁ, ফিংগাৰটো দিলোঁ, স্কেনাৰত ফিংগাৰ প্লেচ কৰিলোঁ। চাওক যেতিয়া ফিংগাৰপ্ৰিণ্ট অথেণ্টিকেট হ'ব তেতিয়া ইয়াতে দুটা মোবাইল ছেটিং পেজটো খোল খাব। ইয়াতে এক্সিষ্টিং মোবাইল নাম্বাৰ এটা আছে, ঠিক আছে, পুৰণা মোবাইল নাম্বাৰ। এই মোবাইল নাম্বাৰটো যদি কাৰোবাৰ চেঞ্জ কৰিব লাগে তেতিয়া নাম্বাৰটো আমি ইয়াতে নতুন নাম্বাৰটো ইয়াতে ভৰাব লাগিব। ছাপ'জ আমাৰ এইখন কাৰ্ডত মোবাইল নাম্বাৰটো চেঞ্জ হ'ব, কাৰণ তেখেতৰ এতিয়া পুৰণা মোবাইল নাম্বাৰটো যিহেতু নাই, গতিকে নতুন নাম্বাৰটো দিব লাগিব। নতুন নাম্বাৰটো এণ্ট্ৰি কৰিছোঁ 9101804691। মোবাইল নাম্বাৰটো আপোনালোকে ছাবমিট কৰাৰ আগতে ভালকৈ ভেৰিফাই কৰি ল'ব। এনেকৈ নাম্বাৰটো নিজৰ নাম্বাৰটো চাই ল'ব, চাই তাৰপিছত যদি শুদ্ধ থাকে তেতিয়া আপোনালোকে ছাবমিট কৰি দিব। ইয়াতে চাওক ছাকচেছ বুলি মেছেজটো আহিছে। ছাকচেছ মানে আপোনাৰ মোবাইল নাম্বাৰ অলৰেডি কি হ'ল, চিড হৈ গ'ল, শুদ্ধ মোবাইল নাম্বাৰটো চিডেড হৈ গ'ল। অ'কে, এনেকৈ আমি লগ আউট কৰি ওলাই আহিব লাগিব যদি পৰৱৰ্তী। এতিয়া আৰু বেলেগ কোনোবা যদি মোবাইল নাম্বাৰ চিট কৰিব আহে তেতিয়া কি হয়, আকৌ নতুন আৰ্চিখন ভৰাব লাগিব, ভৰাই অ'কে কৰিব। অ'কে কৰাৰ পিছত তেখেতৰ ফেমিলি মেম্বাৰ আহিব, যিজন আহিছে তেখেতৰ নামটো চিলেক্ট কৰি ফিংগাৰপ্ৰিণ্ট লোৱাৰ পিছত মোবাইল নাম্বাৰ, তেখেতৰ কাৰ্ডখনৰ মোবাইল নাম্বাৰ কি লিংক হৈ আছিলে, চিট হৈ আছিলে, সেইখিনি কৰিব পাৰিব, ঠিক আছে, চেঞ্জ কৰিব পাৰিব। অ'কে।